আদ্য গুরু পিতৃ মাতৃ নর মস্তর তাক নুপুজিলে হয় বিঘিনী বিস্তৰ জীবিত কালত পিতৃক মাতৃক ভাবিবা নারায়ণ বুলি এ দেহাতে জিলে পিতৃক মাতৃক ভজিবা মুকুন্দ বুলি। আমি ভজোনে নভজো? আমি বহুতে ক'ব নোৱাৰে ভজি থাকো। জীয়াই থাকোতে পিতৃ মাতৃৰ চৰণ সেৱাভাগ কৰিহে আমি ক'ৰবালৈ ওলাই যাওঁ। বহু ঘৰখনত সেই পৰিৱেশটো আছে। শুই উঠিয়ে পিতৃ মাতৃৰ চৰণ সেৱা কৰা বহু পুত্ৰ কন্যা আজি এইখন অসমত আছে। আৰু ক'ৰবালৈ এখোজ ওলাই যাবলৈ হ'লে মাক বা দেউতাকক সুধিহে যায়। এইবোৰ সংস্কাৰ, এইবোৰ হ'লে একোটা জীৱনৰ আদৰ্শ। ভাগৱত বেলেগ শিক্ষাৰ কাৰণে পঢ়িব নালাগে, এই শিক্ষাবোৰৰ কাৰণে আমাক ভাগৱত আমি অধ্যয়ন কৰিব লাগে। পিতৃ মাতৃ মোৰ আদ্য গুৰু, তেওঁলোকে ইচ্ছা কৰা হ'লে গৰ্ভতে হয়তো মোক মাৰি পেলাব পাৰিলে মোৰ দুষ্ট মুখে কাটে মুখে মাৰে মুখে কৰে। অসতী পুত্ৰসকলে কন্যাসকলে যেতিয়া পিতৃ মাতৃক অত্যাচাৰ কৰে, এহাতে চকুলো টুকি টুকি পায়, ভাত খাই যদিও কোনোদিন অন্তৰৰ পৰা নিজৰ ল'ৰাটো হানি হৈ যাওক বুলি সাওপাত নিদিয়ে। দিয়ে জানো? কিজানি ভাল হয়, কিজানি প্ৰভুৱে ভাল কৰে, এই চিন্তাতেই থাকে। সেইকাৰণে খুব সাৱধান বন্ধুসকল। তাৰ কাৰণে সেই পিতৃ মাতৃসকলে অবাঞ্ছিত ফল এটা লাভ কৰাৰ কাৰণটো হ'ল সময়ত শৰপাত মাৰিব নজনাৰ দুখত। বহু পিতৃ মাতৃ অবাঞ্ছিত ফলবোৰ যে পালে সময়ত শৰপাত সঠিক জেগাত মাৰিব নোৱাৰাৰ দুখত তাৰ ফলটো এতিয়া আমি ভোগ কৰিছোঁ। আমি সেইকাৰণে কৈছোঁ টেঙা আমৰ পুলি এটা ৰুওঁতে টেঙা আমৰ পুলি ৰুইছে। আপুনি এতিয়া ইয়াত পকা আম, মিঠা আম, কঁঠাল, কি কয় মধুৰি তাত বা বিচাৰি পেলাই পাব জানো? পুলিটো টেঙা আমৰ পুলিহে, সিটো দিবই যি ফল দিব লাগে, ৰস দিব লাগে, হয় নহয়? সেইকাৰণে খাব। সেইকাৰণে প্ৰহ্লাদে ক'লে সিদ্ধান্ত দিলে শিশু হ'ব এৰা আনক যত কৰ্ম বাৰু পাছত কৰিবা। তুমি কি হবাগে, কেনেকে যাবা ৰাস্তা, সেইটো পাছত চিন্তা কৰিবা। প্ৰথম তুমি ঈশ্বৰৰ সেৱক হ'বলৈ যত্ন কৰা, পিতৃ মাতৃৰ শ্ৰদ্ধাৰ পাত্ৰ হ'বলৈ যত্ন কৰা, গুৰুজনৰ শ্ৰদ্ধাৰ পাত্ৰ হ'বলৈ যত্ন কৰা, আৰু ঈশ্বৰৰ বল্লভ হ'বলৈ যত্ন কৰাচোন। ঈশ্বৰে তোমাৰ মোৰ দায়িত্বটো লৈ লাগিব, কাৰণ দেহাটো ঈশ্বৰে মোৰ আপোনাক মোকহে দিছে, নহয় জানো? ঈশ্বৰেহে দিয়া, নহ'লেতো আমি ইচ্ছা কৰি মানুহ হ'ব পৰা নাই। ঈশ্বৰে পঠিওৱাৰ কাৰণে ঈশ্বৰৰ চৰণত আমি বিক্ৰী হৈ দিব লাগে, মাত্ৰ ঈশ্বৰৰ চৰণত নিজক সমৰ্পণ কৰি দিব লাগে। ঈশ্বৰে আমাক চলাই লৈ যাব। ঈশ্বৰে কেনেকে চলাব? আমি পুনৰ কৈছোঁ, ঈশ্বৰ চকুৰ যোগে নাহে। ঈশ্বৰে আমাক চাৰিটা বস্তু দিছে, মনত ৰাখে। ইতৰ প্ৰাণীটো নাই। কথাখিনি জানিবলৈ মন গৈছে নে? দীঘলীয়া হৈছে নি? আমনি পাইছে নি? কৈ দিব আমনি পাইছে। দীঘলীয়া হ'লেও কথাখিনি যদি জানিবলৈ মন গৈছে কওঁ। ঈশ্বৰে যিহেতু আমাক মানুহ কৰি দিলে, ঈশ্বৰৰ ইচ্ছা নহ'লে গছৰ শুকান গছপাত খিলাও তললৈ খহি নপৰে। আমি মানুহ হৈ যে সংসাৰলৈ আহিলো, কেৱল মাত্ৰ শক্তিটো ঈশ্বৰৰ। 84 লক্ষ জুনি বাগৰিছো, মনত ৰাখিব ইয়াৰ আগত 84 লক্ষ, 1 লাখ 2 লাখ নহয়, 84 লাখ বাৰ ভিন্ন জুনিত ভিন্ন দেহ ধাৰণ কৰি আমি এই সংসাৰলৈ অহা যোৱা কৰি আছো। ততো মনুষ্যং প্ৰাপ্তি কৰ্মাণি সাধয়, তাৰ পিছতহে মনুষ্য জন্ম লাভ কৰিছো কৰ্ম সংস্কাৰৰ যোগেদি। আমাৰ জীৱন সংস্কাৰিত হৈ আহোঁতে শেষত আমি এতিয়া মনুষ্য জন্ম পাইছো। সেইকাৰণে অলপ আগত পদত ক'লে অমনুষ্য হৰিৰ পা হৰি ভজিলা অৱশ্যে হৈবা তৃণ মনুষ্য
মনুষ্য শৰীৰ পোৱাৰ পিছত জীৱই আৰু বেলেগ শৰীৰ পাবলৈ নাথাকে এই শেষ শৰীৰটো হ'ল মনুষ্য শৰীৰ মনুষ্য শৰীৰটো লাভ কৰাৰ পিছত যদি কৰ্ম সংস্কাৰিত কৰ্ম কৰিব নোৱাৰে জীৱশ্ৰেষ্ঠ কৰ্ম ধৰ্ম যদি আচৰণ কৰিব নোৱাৰে তেওঁ জীৱন পুনৰ নৰকংগত বা নৰকৰ গতি মনুষ্য শৰীৰৰ পৰা শৰীৰ বচিলা অৱশ্যে শুই বাহা ভাই 3 তৰু হিলা কলৈ যাবগৈ লাগিব 3 তৰু হিলালে জলজং নব লক্ষণস কুৰ্মাংস দশ লক্ষণস বৃংশ লক্ষণস পক্ষিণা ত্ৰিংশ লক্ষণস প্ৰসূনা শত লক্ষণস বানৰা চিতাচিত জ্ঞান চিন্না তত মনুষ্যং প্ৰাপ্তি কৰ্মাণি সাধয় তাৰ পিছতহে মনুষ্য জন্ম আমি লাভ কৰিম 4 লাখ বাৰ বানৰ হ'ব লাগে মানুহৰ দৰে কি অর্ধ বানরা চিতাচিত জ্ঞান চিন্তা হিতাহিত জ্ঞান নাই দিয়া বিবেক নাই দিয়া বানর আর মানুহৰ মাজত এক পাৰ্থক্য নাই খালি মানুহ হল জ্ঞানে পৰিপুষ্ট বানর হল জ্ঞানহীন পশু তত মনুষ্য প্ৰাপ্তি বানৰ পিছত আমি মানুহ হৈছো কৰ্মাণি সাধয় দৰ্শনৰ কথা এই সুন্দৰ দেহটো পোৱাৰ পিছত 4টা বিশেষ বস্তু আমাক ভগৱন্তই দিলে 4টা কি ইতৰ প্ৰাণীটো পৃথককে দিলে মানুহক প্ৰথম দিলে এটা সুন্দৰ শৰীৰ যিটো শৰীৰৰ দেহৰ কিটো ওপৰলে থকা ওপৰলে ঊৰ্ধ্বগামী ইতৰ প্ৰাণী পথালিকে আছে বানৰ পথালিকে আছে গৰু মহৰ পথালিকে আছে চৰাই চিৰিকটি পথালিকে আছে শৰীৰ আছে নাই কেৱল মাত্ৰ ঊৰ্ধ্বগামী হিলৈ থকা শৰীৰটো হ'ল মানুহ সেইটো এটা সুন্দৰ দেহ যিটো দেহৰ যোগেদি জীৱ শিৱলৈ ৰূপান্তৰ হ'ব পাৰে যিটো দেহৰ যোগেদি নৰে ঈশ্বৰটো লাভ কৰিব পাৰে অতি দায়দৰে প্ৰথম বস্তুটো দিলে সেইটো শৰীৰ দেহ দ্বিতীয়টো হ'ল বিবেক কাকো দিয়া নাই ইতৰ প্ৰাণী অন্য জীৱকো দিয়া নাই মানুহক দিলে বিবেক মানুহ বিবেকবান হিতাহিত জ্ঞান উপলব্ধি কৰিব পৰা যিটো শক্তি সেইটো হৈছে বিবেক সেইটো মানুহক দিলে মাত্ৰ দ্বিতীয় মহৎ বস্তু তৃতীয়টো দিলে বাণী আমি যে বাণী কৈ আছো শব্দৰ অমৃতময় গাঁথনি হ'ল বাণী তাক প্ৰেম অমৃতময় বাণী ইতৰ প্ৰাণে কি কয় ধনী গৰুটোৱে হাম্বা বুলি কয় ছাগলীজনীয়ে বে বুলি কয় চৰাইজনীয়ে চিৰিক বুলি কয় ইতৰ প্ৰাণীবিলাকে ধনী কয় হয় নকয় কেৱল মাত্ৰ 4 মুঠি জীৱৰ ভিতৰত অমৃতময় বাণী ক'ব পৰা জীৱ হ'ল মানুহ তৃতীয় মহৎ বস্তু আৰু চতুৰ্থটো হ'ল কি এটা পবিত্ৰ মন যিটো মন ইতৰ প্ৰাণীৰ নাই কেৱল মাত্ৰ মানুহৰ ইতৰ প্ৰাণীৰ লগৰ যিটো মন সেইটো মন মানুহৰ গুৰিত আছে কিন্তু মনৰ 4টা ভাগ মন বুদ্ধি চিত্ত অহংকাৰ যিটো মনৰ কথা কৈ থকা হৈছে সেই মনটো ইতৰ প্ৰাণীতকৈ পৃথককৈ ভগৱন্তে মানুহক দিলে যিটো ভাবুক মন জিজ্ঞাসু মন যিটো মনেৰে ন্যায় উচিত অনুচিত বিচাৰ কৰিব পাৰে যিটো মনেৰে জীৱনৰ সঠিক পৰিকল্পনা কৰিব পাৰে সেই মনটো কৈছে জিজ্ঞাসু মন ভাবুক মন সেই মনটো মানুহক দিলে খাই জীয়াই থকা মন সকলোকে দিলে নাই দিয়ে জানো গৰু ছাগলী হাঁহ কুকুৰা সকলোকে খাই জীয়াই থকা মনটো দিলে মানুহকো দিলে খাই জীয়াই থকা মন কিন্তু তাতকৈ পৃথককৈ মানুহক আৰু এটা বস্তু দিলে সেইটো হ'ল ভাবুক মন জিজ্ঞাসু চাবচোন গৰুটোৱে কি কয় খাবলৈ জীয়াই আছে যে ঘূৰ বুলি ক'লে অকণমান সময়ৰ কাৰণে আঁতৰি যাব পিছ মুহূৰ্ততে পাহৰি পেলাই আপোনাৰ ঘৰৰ নিজৰ গৃহস্থৰ ঘাঁহ দৰাকে গৃহস্থৰ ধান দৰাকে গৃহস্থৰ সম্পদখিনিকে সেইটো ঘৰত পোহা গৰুটোৱে খাই নেপেলাই জানো তাৰমানে তাৰ খাবলৈ থকা মনটোহে আছে সেইবোৰ উচিত অনুচিত বিচাৰ কৰিব নোৱাৰে যে খাব লাগে আৰু কেৱল পেট ভৰাব আমাৰ মানুহো এচাম তেনেকুৱা আছে মানুহৰো এচাম তেনেকুৱা আছে কেৱল মাত্ৰ খাও পিও ঘুমো ইতৰ প্ৰাণী লিখে খাব লাগে ফূৰ্তি কৰিব লাগে জীৱনটো বিন্দাসকে চলাব লাগে এইটো কৈছে খাও পিও ঘুমো জীৱন মানুহৰো তেনেকুৱা জীৱন এটা আছে কোনোবা মানুহৰ প্ৰকৃতিবিলাক তেনেকুৱা এই শ্ৰেষ্ঠতম তনু দিয়া সুন্দৰ এটা মন দিয়াৰ পিছতো মানুহৰ আচাৰ আচৰণ তেনেকুৱা এইটো খাও পিও ঘুমো বুলি কৈছে খাও পিও ঘুমো জীৱ কোনবিলাক নাৰকী জীৱবিলাকক খাও পিও ঘুমো জীৱ বুলি কৈছে খাও পিও ঘুমো মানে তাতে খায়
য'ত থাকে তাতে খায়, তাতে মল ত্যাগ কৰে, খাই উঠি বিষ্ঠাখিনি তাতে ত্যাগ কৰে আৰু তাতে শুৱে, তাতেই তাৰ মৃত্যু হয়। তেনেকুৱা আমাৰ সাক্ষাৎ চকুৰ আগত থকা দুটা জীৱ আছে। এটা হ'ল গাহৰি, হয়নে? গাহৰি গঁৰালতে থাকে, গঁৰালতে খায়, গঁৰালতে মল ত্যাগ কৰে, গঁৰালতে তাৰ মৃত্যু হয়। আৰু দ্বিতীয়টো হ'ল লেট্ৰিনৰ কীট। লেট্ৰিনৰ কীটটো তাতে জন্ম হয়, তাতে খায়, তাতে শুৱে, তাতে মল ত্যাগ কৰে, তাতে মৃত্যুবৰণ কৰে। তাতো আত্মা আছে, নাই জানো? যত জীৱ জংগম কীট পতংগম অগণক জগতেৰি কায়া, সকলোতে ভগৱন্তৰ কায়াটো নাই জানো? দেহটো সৰু বৰ হ'ব পাৰে, ক্ষীণ শকত হ'ব পাৰে, দেহৰ ভিন্নতা থাকিব পাৰে, আত্মাৰটো ভিন্নতা নাই। গাহৰি আত্মা ঈশ্বৰ আছো বুলি কৈছে, নাই সমস্ত ভূতত। সেই খাওঁপীয় ঘুম জীৱবিলাকৰ যদি দৰে আমাৰ মানুহৰ জীৱন হ'ব নেকি? চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম তনু ভগৱন্তই দিয়াৰ পিছত আমাৰ চিন্তা শক্তি, আমাৰ কৰ্ম তেনেকুৱা যদি ইতৰ প্ৰাণী হ'বলৈ হয়, আছে নেকি আমাৰ মাজত তেনেকুৱা জীৱ? নিশ্চয়কৈ ক'ৰবাত কেতিয়াবা লগ পোৱা যায়। পাই নাপায়? শুই উঠাৰ লগে লগে এডোখৰ জেগালৈহে জানে, চিধা সেইডোখৰলৈ যাব। আগদিনাই ক'ত 4 টকা পাই গোটাই মেলি থৈ দিব। শুই উঠাৰ লগে লগে সৰক বৰককৈ গৈ হ'লেও সেই হাতীটোত বহি অহাৰ পিছতে তেওঁ কিবা দেহত ফিলিংছ এটা অনুভৱ আহি অকণমান বেছি হৈ গ'লে হিচাপতকৈ ঘৰত আহি অশান্তিটো আৰম্ভ হৈ গ'ল। তাৰপিছত কেৱল মাত্ৰ দেও খাওঁ, আন ক'ৰটো আনো নাজানো। অতি প্ৰিয় ভাৰ্যাজনী যাক অৰ্ধাংগিনী হিচাপে গ্ৰহণ কৰিছিলে, লাষ্টত তেওঁক মাৰধৰ কৰিবলৈ আৰম্ভ কৰিলে। আৰু তাতো যদি নাপায়গৈ, ঘৰখনত অশান্তি দিনে ৰাতিয়ে বহাই গৈ এই খাওঁপীয় ঘুম জীৱলৈ তেওঁ ৰূপান্তৰ হৈ যায়। কিন্তু দেহটো মানুহ, কৰ্মখিনি পশুৰ দৰে হয় নহয়। সেইকাৰণে কৈছে মানুহৰ মাজতো খাওঁপীয় ঘুম জীৱ কেতিয়াবা পোৱা যায়। সেইকাৰণে এই জীৱশ্ৰেষ্ঠ শৰীৰটো দিয়াৰ পিছত জীৱশ্ৰেষ্ঠভাৱে নিজক চিন্তা কৰি পৰিশীলিত শৃংখলিত ৰূপত সজাব পৰাৰ এটা মন দিয়াৰ পিছত আৰু ন্যায় অন্যায় উচিত অনুচিতে ভাল বেয়া বিচাৰ কৰিব পৰা এটা বিবেক দিয়াৰ পিছত আমি যদি ইতৰ প্ৰাণীতকৈ নিকৃষ্টভাৱে আমাৰ জীৱনটো আগবঢ়াবলৈ বিচাৰো, তেতিয়াহ'লে কীৰ্তনত কৃপালু গুৰুজনে গালি পাৰি থৈছে, গৰুটো অধম কৃষ্ণ বদতি। গৰুতকৈ অধম বুলি আমাক এইখন শাস্ত্ৰতে গালি পাৰি থৈছে। সেইকাৰণে প্ৰভু সমস্ত সাৱধান। এই জীৱনৰ সঠিক সময়কণ সঠিকভাৱে যদি আমি ব্যৱহাৰ কৰিব নোৱাৰি, আমাৰ জীৱনটো খাওঁপীয় ঘুমত যদি লগাই দিছো, আমাৰ যোগেদি অহা সতি সন্তানবিলাক কেতিয়াও সুন্দৰ হ'ব নোৱাৰে। সেই সতি সন্তানে কেতিয়াও এখন সুন্দৰ সমাজৰ, এটা সুন্দৰ পৰিৱেশৰ, এটা সুন্দৰ জীৱনৰ সপোন দেখিব নোৱাৰে। তাৰ কাৰণে ভাগৱতে আমাক সিদ্ধান্ত দিছে যে এৰা শিশু হ'ব আনজত কৰ্ম কৰিও কুমাৰ কালে ভাগৱত। ভাগৱত ধৰ্ম কি? মই কোন ক'ৰ পৰা আহিলো তাকে জনা, মই আছো ক'ত, কৰিছো কি কৰিলে কলৈ যাম। এই তিনিটা বিশেষ প্ৰশ্ন উত্তৰ লৈ আমি সংসাৰ নাই। এইকেইটা যদি আমি জীৱনত ল'ব পাৰিলো, তেতিয়াহ'লে সেই জীৱ কেতিয়াও অধোগামী হ'ব। সেই জীৱ ঊৰ্ধ্বগামী হ'বই নিশ্চিত খাটাং। সেইকাৰণে ভাগৱতে আমাক সিদ্ধান্ত দিলে যে এৰা শিশু হ'ব আনজত কৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম আচৰণ কৰি জীৱই শিৱলৈ ৰূপান্তৰ হ'ব পাৰে। সেইকাৰণে আমি ভাগৱতৰ আশ্ৰয় হ'ব লাগে। ভাগৱতত কি আছে? কৃষ্ণস্তু ভগৱান স্বয়ং, একমাত্ৰ অনাদি ঈশ্বৰ ভগৱন্তক প্ৰত্যক্ষভাৱে ইয়াত নিৰূপণ কৰি দিয়া হৈছে। সেইজন কৃষ্ণক পাবলৈ হ'লে আমি ভাগৱতৰ আশ্ৰয় হ'ব লাগে। সেইজন কৃষ্ণক যদি এবাৰ জীৱনত লৈ ল'ব পাৰিলো, জীৱনত এনে কোনো শক্তি নাই আপোনাৰ জীৱন উশৃংখল বিশৃংখল কৰিব পাৰিব। তেতিয়া আপুনি আপোনাৰ ল'ৰাটোক বুজাই দিব নালাগে, অ' বোবা এইটো নাখাবি, বেয়া বস্তু, অ' বোবা এইডোখৰলৈ নাযাবি, এখন বেয়া ঠাই, অ' বোবা এইটো নকৰিবি, এইটো বেয়া কাম। কাৰণ বিবেক তাৰ সষ্টম হৈ থাকিব, বিবেক বিচাৰ সঠিক হ'ব।
সঠিক বিবেক বিচাৰ হোৱাৰ লগে লগে দেহৰ বিচাৰ সঠিক হ'ব কি খাব লাগে কলৈ যাব লাগে কলৈ যাব নালাগে কৰ্মৰ বিচাৰ সঠিক হ'ব যে মই কি কৰিব লাগে কি কৰিব নালাগে নহনে বাৰু সেইকাৰণে বিবেক সষ্টম কৰি ৰাখিবৰ কাৰণে আমি ভাগৱতৰ আশ্ৰয় হ'ব ভাগৱতত কোন আছে প্ৰত্যক্ষ ভগৱন্ত আছে সেইকাৰণে ভাগৱন্তৰ শ্ৰীমদ ভাগৱত বুলি সংযোগ কৰি দিলে শ্ৰীটো কেতিয়া থাকে শ্ৰীটো কেতিয়া থাকে যেতিয়ালৈকে জীৱ জীৱিত হৈ থাকে যেতিয়ালৈকে দেহ জীৱিত হৈ থাকে থাকে নাথাকে তেতিয়ালৈকে আমি শ্ৰীটো লিখো কোন কি লিখা বোলে লোহিতন্দিকৈ আমাৰ নামটো শ্ৰী লোহিতন্দিকৈ বুলি কোৱা হৈছে বা লিখা হৈছে কাৰণ লোহিতন্দিকৈ বোলা বস্তুটো জীয়াই আছে হয়নে আৰু যেতিয়া নাইকিয়া হৈ গুচি গ'ল কি গ'লগে স্বৰ্গীয় লোহিতন্দিকৈ বা প্ৰয়াত লোহিতন্দিকৈ হয় নহয় সেইকাৰণে শ্ৰীমদ ভাগৱত ইয়াত শ্ৰীটো উল্লেখ কৰা হৈছে সাক্ষাৎ চৈতন্য খানি ভগৱন্ত বাগ্ময় ৰূপে আছে কথা